গাইজ মানে এটা কথা বুজি নাপাওঁ এই ৰাস্তা গেলা এনেকৈ যে বানে বানে মাজতে যে অলপমানৰ কাৰণে এৰি থৈ দিয়ে কিহৰ কাৰণে মই এইটো বুজি নাপাওঁ কিন্তু আপোনালোকে জানে মোক জানো দিয়ক গাড়ী গাড়ী লোৱা মই ভিডিঅ' বনোৱাই নাই আজি বনালোঁ আৰু গাড়ী লোৱা যিটো মানে প্ৰথম ভিডিঅ' আছিল মই সেইটো আপলোড দিয়া নাই মই গাড়ী কিনিলোঁ যিয়ে নহওক এই বৰষুণৰ বতৰত এই চব কেনেকৈ মতে আৰু কি ক'ম কিবা হ'লে ভিডিঅ'টো আঁকি আছিল যিয়ে নহওক মানে গাইজ কি ক'ম আৰু বৰষুণৰ বতৰ যিহেতু আজি মানুহ চানুহ নাই পইচা প্ৰায় পোৱা নাই বুলিয়ে ক'ব পাৰি এতিয়া 12টামান বাজিল মই গাড়ীখন আনি লৈ আহিলোঁ কিবাকৈ গাড়ীখন ল'লোঁ গাড়ীখনৰ কি নাম কি কথা চব মই নেক্সট ভিডিঅ'ত জনাম যদি আপোনালোকে চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু পানী চাওক পানী হৈ আছে আৰু লাহে লাহে বৰষুণটো অকণমান নামেই লোৱা নাই এতিয়া অলপ কমিছে কমাৰ কাৰণে মানে যিবিলাক পৰ্দা ছাইডত দেখি তাৰপিছত খুলি দিলোঁ নাইবা বাটাত উৰি থাকে ডুবাই থাকে প্ৰায় মানে এটা কথা বুজি নাপাওঁ এই ৰাস্তা গেলা এনেকৈ যে বানে বানে মাজতে যে অলপমানৰ কাৰণে এৰি থৈ দিয়ে কিহৰ কাৰণে মই এইটো বুজি নাপাওঁ কিন্তু আপোনালোকে জানে মোক জানো দিয়ক গাইজ মই এইটো কথা বুজি নাপাওঁ যে গোটেইখিনি বেছি আমাৰ যিটো অলপমান জেগাৰ কাৰণে একদম মানে বেভুষ্য দেখা হৈ থাকে মানে বাহুল্য হৈ থাকে কিহৰ কাৰণে মই বুজি নাপাওঁ কিন্তু আপোনালোকে জানাবচোন জানে যদি কিহৰ কাৰণে বা এনেকৈ থৈ দিয়ে পিকআপটো লগোৱা মানে লোকক মাত্ৰ আৰু বন্ধ কৰি দিয়া ৰাস্তাত মানে একদম অখৰা বখৰা হৈ থাকে আৰু এতিয়া গাড়ীত মানুহ চানুহ নাই মই মানুহে ভৈয়াত থ'ব আহিছিলোঁ 4টামান বাজিলোঁ 4টামান থ'ব আহিছিলোঁ আৰু এতিয়া মই যাই আছোঁ কেইটা পালোঁ তো চাই থাকক দিয়ক শেষলৈকে পূৰা মজা হ'বলৈ গৈ আছে চাই থাকক কলেজত যাম কলেজৰ পৰা কাম উঠাব পাৰোঁ কাম কৰিব চাওঁ তো দিয়ক হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল এখন ব্লগ মই আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু এই বহুত দিনৰ মই এটা ভিডিঅ' বনাব লৈছোঁ মানে আজি পৰা এসপ্তাহ আগৰ পৰা এনেকৈ বৰষুণ দি আছে কিন্তু গুৱাহাটীত অলৰেডি বানপানী হ'লে আমাৰ গাঁও অঞ্চলত বানপানী হোৱা নাই তথাপি কিছু ঠাই মানে পথাৰখন একদম মানে পানীৰে পৰিপূৰ্ণ হৈ গৈছে কিন্তু আমাৰ ইয়াত বৰ্তমান তেনেকুৱা ধৰণৰ একো মানে বানপানী মানে দেখিব পোৱা নাই আৰু এতিয়া বৰষুণ আহি আছে মোটামুটি অলপমান বতৰটো ভাল কৰিছিল কিন্তু ভাল কৰিলে কি হ'ব আৰু বৰষুণ আহিব আৰম্ভ হ'লে যদি মাছ চাছ হ'লে মই মাছবিলাক দেখুৱাব চেষ্টা কৰিম আৰু যিহেতু বৰষুণ দি আছে বানপানীৰ এইবাৰৰ সম্ভাৱনা বহুতেই বেছি আৰু গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে যাৰ ফলত বহুতো অসুবিধাৰ সৃষ্টি হৈছে তো ঠিক আছে